বিলাসীপাৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড দশম শ্ৰেণীৰ ছাত্ৰক হত্যা কৰি পথাৰত পেলাই গ'ল দুষ্কৃতিকাৰীয়ে। বয়জেৰ আলগা পঞ্চম খণ্ড গাঁৱত সংঘটিত হৈছে এই ঘটনা। মৃত ছাত্ৰজন বয়জেৰ আলগা পঞ্চম খণ্ড গাঁৱৰ ৰমজান আলী। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ আছিল মৃত কিশোৰটি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। কি হৈছিল মানে এই ৰমজান আলী নামৰ ল'ৰাজন আমাৰে ষ্টুডেণ্ট, আমাৰ এই ৰিভাৰ ভেলী একাডেমীৰ ষ্টুডেণ্ট। অহাকালি ইয়াত এখন মাদ্ৰাছা আছে, মাদ্ৰাছাত সভা হৈ আছিল, ধৰ্মীয় সভা। এই সভাখনত সভা শুনিবলৈ গৈছিল। আমি শুনামতে সভা শুনিবলৈ গৈছিল, তাৰ পৰাই ল'ৰাটো কি হয় নিখোজ হৈ আছিল। আজি ৰাতিপুৱা তেওঁৰ ককায়েক পথাৰত কিবা কাম কৰিবলৈ যাওঁতে তেখেতক কি এনেকৈ মানে নিথুৰ দেহটো পৰি থকা দেখিছে, পথাৰত দেখিছে, ইয়াতে আছিল য'ত দেখিছে আপোনালোকে। কোনোবাই হত্যা কৰিছে মানে এইটো আমি আপোনালোকৰ জৰিয়তে চৰকাৰৰ ওচৰত, আৰক্ষীৰ ওচৰত উচিত তদন্ত যাওক যে এনেকুৱা নৃশংসভাৱে কোনে এই সৰু ল'ৰাজনক 18 বছৰৰ তলত, 18 বছৰে হোৱা নাই, 16 বছৰৰ ল'ৰাজনক কি কাৰণত কোনে এনেকৈ হত্যা কৰিলে, সেইটো আমি উচিত তদন্ত যাওঁ আপোনালোকৰ জৰিয়তে চৰকাৰৰ ওচৰত। ঘটনাস্থলীত আগতে আহিছিল তেওঁৰ ককাই। এতিয়া আমি ঘটনাটো ইয়াত অহাৰ পিছত পুলিচক খবৰ দিছো, পুলিচ আহিছে, আহি তদন্ত কৰি আছে আৰু লৈ যাব। আমি উচিত শাস্তি বিচাৰো, যিয়ে এই কামটো কৰিছে তাৰ বাবে উচিত শাস্তি বিচাৰো, যাতে এনেকুৱা কাম আৰু ভৱিষ্যতত কত নহয়। ঘটনা হয়েছে আজকে সকালে আমি গম খেতে কাটা টানবার যাবো, সেই কারণে আমি ওই কাটাটাকে কাইটে সন্দেশের বাগান দিয়ে আসতেছি, এসে দিয়ে যে পড়ে হয়েছে আমার বাচ্চাটা।